নগৰবেৰাৰ পলাহৰজাৰীৰ জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কাণ্ড ধান খেতিত ছাগলী যোৱাৰ বাবে কোবাই মাৰিলে এটা ছাগলী ২ নং পলাহৰজাৰী গাঁৱৰ হজৰত আলী নামৰ লোকজনে সংঘটিত কৰিলে এনে নিকৃষ্ট কাণ্ড ঘটনাক কেন্দ্ৰ কৰি পলাহৰজাৰীত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ন্যায় বিচাৰি ভুক্তভোগীয়ে নগৰবেৰাৰ আৰক্ষী থানাত তৰিলে এজাহাৰ পলাহৰজাৰী গাঁৱৰ মতিবুৰ ৰহমানৰ এটা ছাগলীয়ে একে গাঁৱৰ হজৰত আলী নামৰ লোকজনৰ ধান খেতিত যায় ইয়াতে খৰ্গগ্ৰস্ত হৈ কুবাই ছাগলীটো মাৰি আন এজনৰ খেতিত পেলাই দিয়ে বহুবাৰৰ পিছত ছাগলী বিচাৰি মতিবুৰ আৰু তেওঁৰ পত্নী পথাৰত যায় যদিও ছাগলীটো মৃত অৱস্থাত ধাননি খেতিত তেজেৰে লুতুৰ-পুতুৰ অৱস্থাত দেখা পায় ইয়াকে কেন্দ্ৰ কৰি ধাননি পথাৰত দুই প্ৰতিবেশীৰ মাজত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় এই নিকৃষ্ট কাণ্ড গাঁৱৰে হজৰত আলী নামৰ লোকজনে সংঘটিত কৰা বুলি জানিব পাৰি আজি ন্যায় বিচাৰি নগৰবেৰা আৰক্ষী থানাত ছাগলী হত্যা কৰি হজৰত আলীৰ বিৰুদ্ধে ভুক্তভোগীয়ে এক এজাহাৰ দাখিল কৰে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি ঘটনাস্থলীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় পাছলৈ ঘটনাস্থলীত নগৰবেৰা আৰক্ষীয়ে উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানে অঞ্চলটোত চেপা উত্তেজনা বিৰাজ কৰিছে মাৰি পেলাল এই ছাগলীটো খেতিত যোৱাৰ কাৰণে এই মানুহটো ছাগলীটোক মাৰি পেলাইছে তে আমি ইয়াৰ উচিত বিচাৰটো আমাৰ নগৰবেৰা থানা আৰক্ষীত দিয়া হৈছে ইয়াৰ উচিত বিচাৰটো লাগে আমাৰ ৰাইজ আগে পিছে এনেকুৱা আগে পিছে আৰু অন্য বহুতো ছাগল নিৰ্মমভাৱে হত্যা কৰিছে এনে প্ৰমাণ আৰু বহুত আছে তেখেতৰ খেতিত যাবই নোৱাৰে তেখেতৰ খেতিত যাবই নোৱাৰে গ'লেই মাৰি পেলায় আৰু মানুহে কৈছিল যে ইয়াৰ উচিত বিচাৰ সি কৈছে কি যে মানুহ পালে মই মাৰিম এনেকৈ মানে ভাবুকি দিছে গতিকে আমাৰ ৰাইজৰ এতিয়া কামটো ভাল হৈছে নে বেয়া হৈছে এই কামটো বৰ বেয়া হৈছে এটা হত্যা কৰাৰ কাণ্ড এইখন বৰ বেয়া হৈছে এইটো মাৰ্ডাৰ কাম হৈ গৈছে গতিকে আমি নগৰবেৰা থানাক আমি জনাইছোঁ তেওঁলোকে কৈছে ইয়াৰ উচিত বিচাৰটো আমাৰ ৰাইজক বা যাৰ ছাগল ইয়াৰ উচিত বিচাৰটো আমাৰ ৰাইজৰ লাগে মোৰ নাম মতিবুৰ ৰহমান ঘৰ ২ নং পলাহৰজাৰী কি হৈছিল ঘটনাটো কি হৈছিল ঘটনা হৈছিল মানে আমাৰ এটা মাহিৰী ছাগল আমাৰ খেতিৰ ওচৰতে তাহাঁতৰ খেতি কিন্তু ইয়াতে আহি তেখেতে ঘাঁহ কাটি আছিল নেকি কাচি দি আমাৰ ছাগলীটো তাৰ খেতিটো যোৱা নাই ধানো খোৱা নাই কিন্তু আলিত গৈছিল মাত্ৰ বহুত মানুহে দেখা পাইছে কিন্তু দূৰৰ পৰা দেখা পাইছে কিন্তু ওচৰত মানুহ যিটো নাছিল দূৰৰ পৰা দেখা পাইছে কিন্তু আলিত যোৱাতে এই মানুহটো ঘাঁহ কাটি থাকোঁতে তাহনৰ খেতিটো যোৱা নাই সেই ছাগলীটো মানে নিৰ্মমভাৱে হত্যা কৰিছে কাটিছে কাটি খেনে কোনে হত্যা কৰে এই হজৰত আলী তাৰ ঘৰটো খুটিপাৰা বুলি কয় ৰিজাৰ্ভৰ ওচৰতে খুটিপাৰা হজৰত আলী বুলি কয় তেখেতে আমাৰ ছাগলীটোক ইমান খাৱাইছে মানে তুলনীয় মৰিয়ে গৈছে মৰি তাতে মৰি গৈছে মৰি যোৱাৰ পিছতো বেলেগৰ সীমানাত আনি থৈ দিছে তেওঁ যে তেখেতক দোষী কৰিবলৈ গতিকে আমাৰ এইটো নিৰ্মমভাৱে যিটো হত্যা কৰিছে সেইটো আমাৰ কোনো মানি লোৱা বস্তু নহয় তেখেতৰ উচিত বিচাৰ লাগে কেইটা ছাগলী মাৰিছে ছাগলী এটা মাহিৰী ছাগলী সৰু সৰু চানা দুটা আছে চানা পোৱালি দুটা বাচিব পৰা হেৰি সময় হোৱা নাই গতিকে গাখীৰ খোৱা হেৰিটো আৰক্ষীক জনাইছে আৰক্ষী থানাক আমি গৈছিলোঁ যাই কেনে ক'লোঁ ছাৰক ক'লোঁ ছাৰে পদক্ষেপ ভালে লৈছে এতিয়া আমাৰ লক্ষণীয় বিষয় আজি আহিছিল আৰক্ষী আহিছিল আহি কেনে তেখেতক মাতি গৈছে আমাকো মাতি গৈছে তদন্ত কৰি গৈছে তেখেত আৰক্ষীৰ তাৰমানে খেতি ছাগলী খেতিত যোৱা কেন্দ্ৰ কৰিয়ে হয় হয় ঘটনা হৈছে আৰক্ষী তাতে তেখেত কৈছে মই ভুল কৰিছোঁ মই মাৰিছোঁ ছাগল এতিয়া আৰক্ষী আমাক কৈ গ'লে যে নাই তেওঁ স্বীকাৰ কৰিছে মাৰিছে বুলি এতিয়া খেতিত যোৱাৰ কাৰণে মাৰিছে খেতিত যোৱাৰ কাৰণে মাৰিছে আগে পিছে এনেকুৱা ঘটনা হৈছিল নেকি আগে পিছে আৰু হৈছে আৰু দুটা ছাগলী মাৰি পেলাইছে আমাৰে এটা ভাতিজি হয় তাৰ প্ৰায় মাৰি থাকে আৰু এটা মোৰ ভাইৰ ছাগলী এটা মাহিৰী ছাগল মানে লেংৰা কৰি দিছে এনেকুৱা নিৰ্মমভাৱে ই বাৰে আমাক এনেকুৱা কৰি আছে আৰু কৈ কি বিচাৰে আৰু তেখেতৰ মুখ জবা নেকি তেওঁৰ ল'ৰা কয় কি যে মানুহ পোৱা নাই মানুহ পালিটো মাৰি পেলালো হয় ভাবুকি দিয়ে মানুহ পোৱা নাই কি বিচাৰে এতিয়া আমি বিচাৰোঁ আমি আৰক্ষী থানাত যিটো গোচৰ দিছোঁ এতিয়া আমাৰ আশা আৰক্ষী থানাই আমাক উপযুক্ত বিচাৰ দিব আৰু আমি চৰকাৰক জনাওঁ এনেকুৱা নিৰ্মমভাৱে হত্যাকাৰী মানুহক যাতে উচিত শাস্তি দিয়ে এইটোৱে আমাৰ দাবী
নগৰবেৰৰ পৰা জাকিৰ হুছেইনৰ ৰিপৰ্ট গ্ল'বেল 24x7